ইয়াত চোৱা আমি যে কি কৰিম WCR WCR আমাৰ চাৰিটা কেছ আছে আচ্ছা WCR ত কেইটা কেছ আছে চাৰিটা Treatment of workman compensation reserve fund. कौन सा वाला है सेकंड टॉपिक है नॉइल लाने छोड़े बाबा प्रैक्टिस करे हो ये छो जी नॉइल बेटा क्या नहीं वो WCR ओके फुल फॉर्म की वर्कमैन कॉम्पेंसेशन रिजर्व ओके वर्कमैन कॉम्पेंसेशन और जब हम बोल दिया देगा मीडियम हाँ मीडियम मैं बोले दिया ना आई गेस आपण जर नाही किरा जे सेल्स पेज जर व्हॅल्यू किरा हेलो नाही करा तुम्ही মই সেই পিএল এপ্লিকেশন পা বুঝলো practice আচ্ছা বাৰু চোৱা আজি পৰা একদম ফুল সিৰিয়াছ হোৱা মই যেনেকৈ বাৰু সেনেকৈ কালি পৰা ঠিক আছে তো একদম ফুল মানে হেৰি হৈ যোৱা ইয়াত চোৱা वर्कमैन कॉम्पेंसेशन रिजर्व কি হয় এটা টেকলি হয় ওকে কি ক'লো মই टेकेलियर এই টেকলিত ন আমাৰ পইচা ৰখা হয় কিয় ৰখা হয় শুনা ইয়াত ফাৰ্ষ্ট ৱৰ্ডটো চোৱা वर्कमैन মানে কি কৈছে वर्कमैन মানে আমাৰ যোনটো মানে আমাৰ অৰ্গেনাইজেশ্যন যোনে কাম কৰে যোনে কাম কৰে এতিয়া কাম কৰা মানুহবোৰ আমাৰ কেতিয়াবা কেতিয়াবা তাৰ হাত চাত কালি যায় কেতিয়াবা কেতিয়াবা আমাৰ কিবা এক্সিডেণ্ট হৈ যায় ৰাইট তো তাৰ কাৰণে আমি এটা ৰিজাৰ্ভ ৰাখিব লাগিব নে হয় না নহ'লে লগালগ আমি ক'ব পইচা পাম তেহেঁতি আমাৰ ইয়াত কাম কৰিছে আমি পে' কৰিব লাগিব ৰাইট ঠিক আছে তো আমি ন ইয়াত ছাপ'জ আমাৰ 20,000 আছে অ'কে 10,000 আছে এণ্ড তাৰ কিমান লাগিলে ছাপ'জ চোৱা তাৰ লাগিলে মানে হাত তাৰ কাটি গ'ল অ'কে এণ্ড তাৰ লাগিলে কিমান লাগিলে 5,000 ৰুপিজ লাগিলে অ'কে ইয়াক দিব লাগিলে কি ক'লো বুজিলে 5,000 ৰুপিজ মানে তাৰ হেৰি মানে পে'মেণ্টৰ হেৰি আহিলে যে এইটো পে' কৰিব লাগিব ডক্টৰ তো 5,000 ৰুপিজটো আমি ইয়াৰ পৰা ওলালোঁ ইয়াৰ পৰা যেতিয়া ওলাম তেতিয়াহ'লে ইয়াত কিমান লাগিব 15,000 হৈ গ'ল আৰু ইয়াক আমি দিলোঁ কি বলো মই 5,000 লাই দিলো এন্ড ইয়াত দি দিলো ঠিক আছে তো 5,000 লাই দিয়া মানে কি ইয়াত জলদি করুন না हेलो और मैं मितेश है क्या ट्यूशन और रुद्राक्ष है क्या कोई आया है क्या ইয়াত চোৱা বস্তুটো বুজা আমাৰ কিমান আছে টেকলিত আমি টেকলিত যে পইচা যে সোমাও ৰিজাৰ্ভ বস্তুটো কি সোমা চোৱা আমাৰ প্ৰফিট হয় ন আমাৰ प्रॉफिट सपोज আমাৰ হ'ল 1 লাখ ওকে এন্ড আমাৰ মনত পৰিলে এতিয়া আমাৰ এটা ৰিজাৰ্ভ এটা টেকলি এটাও আমি ক্ৰিয়েট কৰিব লাগিব ওকে তো টেকলি এটা ক্ৰিয়েট কৰিলো ইয়াৰ পৰা আমি ইয়াত কিমান মাৰিলো 20,000 ৰাইট এন্ড 20,000 ওয়ান ৰাইট তো এই প্ৰফিটৰ হলদাৰ কোন হয় পাৰ্টনাৰ্স ৰাইট তাৰমানে ইয়াত যোনটো পইচা আছে এইটো প্ৰফিটে হয় ন তো ইয়াৰ হলদাৰ কোন পাৰ্টনাৰ্স ঠিক আছে ইয়াৰ ৰাইট আচ্ছা তো ইয়াত আছে কিমান 80,000 হ'ল वर्कमैन মানে পার্টনার No, workmen means laborers or employees, not partners. ঠিক আছে তো ইয়াত তোমাৰ workmen এতে কি হ'ল চোৱা 5,000 দিলো ৰাইট এটা চোৱা ইয়াত যে থাকি হ'ল কিমান 15,000 ন ওকে এই 15,000 টো কি কৰিম জানা আমি গ্ৰেড পাৰ্টনাৰছক দিম কি কৰিম আমি মানে চোৱা যিমানটো আমাৰ ইউজ হ'ল সেইটো আমি তাক পে কৰিলো ওকে এন্ড এই নামটো আহিব workmen compensation liability নামটো কি আহিব যিমানটো আমি পে কৰো ন পে কৰিব লাগে বা তাত দিব লাগে সেইটো আমাৰ workmen compensation liability হৈ যায় হৈ গ'ল because আমি জাস্ট কলো যে আমি দিম বুলি তো এটা liability you have to pay and it's over okay and এইটো আমাৰ কি হয় ৰিমেইনিংস okay এই ৰিমেইনিংস টো সাপোজ আমাৰ দুটা পাৰ্টনাৰ আছে x and y
তেখেতি 1:1 ৰেশিও শ্বেয়াৰ কৰি আছে তো আমি কি কৰিম এইটো আমি দি দিম আমি এইটো দি দিম 7500 and 7500 জানিবা বস্তু তো এই বস্তুটো আমি এটা শিকিম চাৰিটা কেছত ঠিক আছে চাৰিটা কেছত আমি এইটো শিকিম জাস্ট বেসিক কনসেপ্ট এইটো দেই কি ক'লো মই এটা ওয়ার্কম্যান লায়াবিলিটি ক্ৰিয়েট হ'ব যোনটো আমি পে কৰিব লাগে কিন্তু পে কৰিব লাগে okay which is payable the amount which is payable will be known as WCL okay workman compensation liability and the remaining part will be distributed to the partners okay partner distribute কৰি দিম এইখিনি হ'ব that's all আমাৰ কেস চাইডা আছে ৰাইট কেস চাইডা কেস 1 एग्जांपल जल्दी मोड़ को लिख लो एग्जांपल কি লেখা আছে x and y are equal partners x and y আছিল আর ইহতি কি আছিল equal partners আছিল ইহতি equal partners আছিল ক্লিয়ার 1:1 তাৰপিছত their balance sheet address extract their balance sheet extract is as follow the balance sheet dot extract কি আছে সব এটা বড় একটা ব্যালেন্স শিট বনোয়া ইয়ার এটা কি লিখছে ব্যালেন্স শিট extract ex prx workman compensation reserve তোমার এটু কি দিয়া আছে সব ব্যালেন্স শিটৰ আমাৰ দিয়া আছে ওয়ার্কম্যান কম্পেনসেশন রিজার্ভ মই যে অলপ দিগত টেকনিজম বনালো হে টেকনিটো দিয়া আছে টেকনিটোৰ ভিতৰত কিমান পইচা আমি আছে এপ্ৰোপ্ৰিয়েশনত কৈছিলো নি বাৰু নাই কৰা না প্ৰফিট এণ্ড লছত কৈছিলো নাই কৰা নহয় কিন্তু মোবাইলত এইটো সোমাই য'ত আপুনি যে কৈছিলে ৰিজাৰ্ভটো থাকে মানে তাত ৰিজাৰ্ভটো থাকে ৰিজাৰ্ভটো মানে লায়াবিলিটি থাকে সেইটো মই বুজাইছিল যে আগত বহুত আগত ক্লাস 11 আই গেছ বুজাইছিল যে লায়াবিলিটি ৰিজাৰ্ভ থাকে সিম্পল বস্তু এইটো তাৰপিছত হ'ব এতিয়া চোৱা আমাৰ ন ইয়াত কি লিখা আছে পার্টনারে কি हो दिखता नहीं है मानसी को सर partners change their ratio to 5:3 5:3 change করে দিলে ওকে এটা কেস 1 লিখা no workman liability तो वर्कमैन कंपनसेशन लायबिलिटी एकো নাই वर्कमैन कंपनसेशन लायबिलिटी নাই क्लियर नो वर्कमैन कंपनसेशन लायबिलिटी মানে মিলাই দিলে moves as solution partners change their profit ratio to a money हो गल याले क्लियर अच्छा এটা মই কোশ্চেনটো বুজাম আচ্ছা বেসিক্স কেরামান কনসেপ্ট আছে সো এবার আমি আগত এটা জানিব লাগিব যে মই ফর্মুলাটো বুজাইছিলো CLR = CD তা মানে গ্রেড ক্যাপিটাল লায়াবিলিটি আর রিজার্ভ যেতিয়া যেতিয়া বাঢ়িব তেতিয়া আমাৰ ক্রেডিট হ'ব এন্ড ক্যাপিটাল লায়াবিলিটি রিজার্ভ যেতিয়া কমিব তেতিয়া আমাৰ ডেবিট হ'ব রাইট আচ্ছা তাৰপিছত এসেট আৰু এক্সপেন্সেস যেতিয়া যেতিয়া বাঢ়িব আমাৰ ডেবিট হ'ব যেতিয়া যেতিয়া কমিব আমাৰ ক্রেডিট হ'ব রাইট ওকে তুমি কি লয় ঠিক আছে That's right. এতিয়া আমাৰ চোৱা কি হৈছে আমি আৰু টেকেলটো বনাব পাৰোঁ আমাৰ বেলেন্স শ্বীটৰ ভিতৰত টেকেল কিমান আছে পইচা 20,000 ওকে 10,000 বনাই দিওঁ ইয়াত দুটা মানুহ বনাই দিওঁ ওকে ইয়াৰ কি হ'ল ফাৰ্ষ্ট কেছত নো ওয়ার্কম্যান কম্পনসেশন লায়াবিলিটি মানে একো পেমেন্ট কৰিব নালাগে তাৰমানে আমাৰ ইয়াৰ একো নাই ৰাইট আমাৰ ইয়াৰ হাতে মানে একো ঢুকে নাই তো আমাৰ এইটো ইউজে নহয় তাৰমানে আমি কি কৰিম
এই গোটেই বস্তুটো আমাৰ যেটো ৰিমেইনিং পাৰ্ট মানে এতিয়া ৰিমেইনিং পাৰ্ট কিমান 20000 ৰাইট 20000 টো আমি কি কৰিম আমি এতিয়া তাক আমি তাহাঁতৰ ৰেশিও মতে x আৰু y ক দি দিম x আৰু y ক দি দিম ওকে ক্লিয়াৰ আছে আৰু যদি আমি যদি এইটো যদি দি দিওঁ তেতিয়াহ'লে আমাৰ এইটো কি হ'ব workman compensation reserve যোনটো ওকে এটা আমাৰ কমি যাব দুটা জিৰ' হৈ যাব টেকিলিপা সব ওলাই দিলে টেকিলিপা সব ওলাইলে জিৰ' হ'ব ন আমি আগত ইয়াত চোৱা এটা জাষ্ট লিখিছো মই একাউণ্ট এফেক্টেড ক্লাছ 11 যে কৰাইছিলো মই একাউণ্ট এফেক্টেড ইয়াত কি কি একাউণ্ট এফেক্ট হৈছে এটা তো ইউনিট দুটা পইচা হ'ব ৰাইট এটা হৈ গ'ল x ক্যাপিটাল একাউণ্ট না ডেবিট সেবিট নহয় আগত কি কি একাউণ্ট এফেক্ট হ'ব এইটো মই yes y capital account আৰু এটা compensation liability reserve workman compensation reserve account ঠিক আছে wc কোন ন কিবা প্রবলেম আছে क्या बोलो ऐसा टेबल भी तो बनता होगा नहीं टेबल नहीं बनता तो निकालना नहीं होता नहीं इसका जर्नल एंट्री होता है इससे ओके अब जर्नल एंट्री होगा और जर्नल एंट्री पोस्ट होगा लेजर में ठीक है पिछवा এটা জাস্ট জর্নাল এন্ট্রি চোৱা জর্নাল এন্ট্রি কি হ'ব চোৱা তিনটা একাউণ্ট আছে এইটো ক্যাপিটাল নেচাৰ একাউণ্ট হয় y একাউণ্ট এইটো y ক্যাপিটাল একাউণ্ট ক্যাপিটাল নেচাৰ একাউণ্ট হয় এন্ড এইটো আমাৰ লায়াবিলিটি নেচাৰ একাউণ্ট হয় ৰাইট আৰু ৰিজাৰ্ভ লায়াবিলিটি নাইবা ক্যাপিটাল তুমি যি কোৱা আৰু এইটো নেচাৰ একাউণ্ট ঠিক আছে আমাৰ এই বস্তুটো টেকিলটো কি হৈছে খালি হৈ গৈছে তাৰমানে এইটো আমাৰ কি হৈছে ডিক্ৰিজ হৈছে তাৰপিছত ক্যাপিটাল একাউণ্ট কি হৈছে এতিয়া চোৱা আমাৰ x and y যোনটো ক্যাপিটাল একাউণ্ট আছিল তেহেতৰ আগত আছিল 1 লাখ হৈ গ'ল এতিয়া দেখি দিয়ে আৰু পইচা পাই গৈছে তাৰমানে বঢ়েগা ক্ৰেডিট নহয় জাস্ট আগত কোৱা যে বাঢ়িছে নে ওকে এতিয়া কোৱা ক্ৰেডিট নে ডেবিট তলৰো ডেবিট হ'ব বাকি কেইটা ক্ৰেডিট হ'ব yes cause liability যেতিয়া কমে তেতিয়া ডেবিট and capital যেতিয়া বাঢ়ে তেতিয়া ক্রেডিট এন্ড ক্রেডিট ক্লিয়ার হৈ গ'ল ইয়ালৈকে আচ্ছা এটা চোৱা এটা বস্তু আচ্ছা চোৱা এতিয়া আমি এন্ট্ৰিটো আগত বনাই দিছোঁ x ক্যাপিটাল একাউণ্ট ডেবিট y ক্যাপিটাল একাউণ্ট ডেবিট wait sorry my mistake WCR debit আৰু to x capital account credit to y capital account credit ঠিক আছে ক্রেডিট হ'ব এতিয়া চোৱা এটা বস্তু মেইন বস্তুটো আমাৰ এইটো কি লাগিব চোৱা এবাৰ ইয়াত আমি কি ৰেশিও লম আমাৰ আছে দুটা ৰেশিও আছে চোৱা এটা আছে নিউ ৰেশিও পাৰ্টনাৰ চেঞ্জ ৰেশিওটো ইমান আৰু এটা আছে পাৰ্টনাৰৰ একচুয়াল ৰেশিও কিমান আছে ইকুৱেল আচ্ছা এটা শুনা মই কথা এটা কৈছো এইখিনি যে বস্তু মই যে কৰো ন এই বস্তুবোৰ ন আমি পাৰ্টনাৰ নিউ পাৰ্টনাৰ আহা নাইবা এই প্ৰফিট চেঞ্জ কৰাৰ আগত কৰো কি কৰো মই এই প্ৰফিট যে চেঞ্জ হ'ল তাৰ আগত মই এই এন্ট্ৰিটো পাছ ওকে চেঞ্জ কৰা হ'ব তো এইকাৰণে এইখিনি বস্তু কি হয় ওল্ড ৰেশিও হয় কি হলো 1:1 হয় মানে জাস্ট ইনশর্ট মুখস্থ হলো ইয়াত কি হয় ওল্ড ৰেশিও হয় ক্লিয়াৰ আছে ওল্ড ৰেশিও হয় এতিয়া ওল্ড ৰেশিও কি হ'ব 1:1 আৰু WCR কিমান কমিছে চোৱা কিমান কমিছে 20000 তো WCR 20000 কমি গৈছে ৰাইট তো 20000 ৰ 1:1 কৰা 10000 সমান জলদি কেন কৰা তাৰপিছত নিউ কেস 2 কেস 2 here लिखवा नेशन लिखवा being WCR distributed WCR distributed WCR মানে full form लिखवा distributed নাই এটা সো ইয়াত কি আছে workman compensation liability কেস 2 হয় case 2 12000 ঠিক আছে workman compensation liability বুলি কব নাইবা workman claim বুলি কব क्या है এপ্লাই সব না না স্যার এই যে আপনারা ভুল খাচ্ছেন মই দেখাই নাছিলো
এবাৰ হেৰি কৰিব লাগে ইয়াত চোৱা দুই নম্বৰ কেছ টুত কি হয় চোৱা ৱৰ্কমেন কম্পেনচেশ্যন লাইবিলিটি কিমান আহিছে আমাৰ 12000 তোমালোকৰ হৈ গ'ল নেকি কোনটো ক'লা এপ্ৰবেশ্যন ইয়াত চোৱা এইটো workman liability ইটো ন আছিলে ইয়াত লিখিবা ৱৰ্কমেন কম্পেনচেশ্যন লাইবিলিটি 12000 নামৰ ৱৰ্কমেন ক্লেইম 12000 দুটা ৱৰ্ড থাকে কি ক'লো মই ৱৰ্কমেনৰ কিমান খুজিছে কিমান ক্লেইম কৰিছে 12000 হৈ গ'ল লাগাতাৰ আমাৰ লাইবিলিটি কিমান বনিছে 12000 এতিয়া কি সাইডত লিখি দিম 12000 বুলি ঠিক আছে আচ্ছা এটা চোৱা এবাৰ চাই লোৱা জলদিকে আমাৰ এতিয়া কি হ'ল এই মানুহটোৰ ন আঙুলিটো কাটি গ'ল ঠিক আছে এই আঙুলিটো কাটাৰ পিছত নিউ আঙুলি লগাবৰ কাৰণে আমাৰ 12000 ৰুপিজ লাগিব ক্লিয়াৰ নিউ আঙুলি লগোৱাৰ কাৰণে 12000 ৰিজাৰ্ভটো লাগিব 20000 ঠিক আছিলে আছে ৰিজাৰ্ভত কিমান আছিল 20000 তাৰমানে আমি এতিয়া পে' কৰিব লাগিব তাক এই মানুহটো পে' কৰিব লাগিব কিমান পে' কৰিলোঁ আমি ৰ'বা আমি কিমান পে' কৰিম 12000 পে' কৰিম ন আমি তাক ক্লেইম কিমান খুজিছে 12000 তো ইয়াত বাকি কিমান থাকিলে 8000 হৈ গ'ল ক্লিয়াৰ আচ্ছা তো এতিয়া এই 8000 টো কি কৰিম ভগাই দিম হৈ গ'ল ভগাই দিম 8000 টো ভগাই দিম ন বিজাৰ আছে বুঝলা ন ঠিক আছে 8000 টো ভগাই দিম তো 8000 ওল্ড ৰেশিওতে ভগাও আমি ৰাইট তো কিমান হ'ব 4000 ৰাইট এটা চোৱা আমাৰ ইয়াত এন্ট্ৰিটো সেমে হ'ব এখিনি হ'ব राइट यार আমাৰ কি হৈছে और रेशियो में होगा 1:1 में होगा हां लेकिन চোৱা এটা বস্তু ন ইয়াত এটা বস্তু এটা আছে চোৱা আচ্ছা বাৰু মই আগত এইখিনিতে কৰা চোৱা তোমালোক আগত কি জানা WCR কমিব ৰাইট আচ্ছা WCR কিমান কমিব চোৱা WCR কমিছে ডেবিট তো WCR ডেবিট 10000 WCR কমিছে 20000 ক্লিয়াৰ ইয়াৰকে এটা কোৱা x ক্যাপিটাল আৰু y ক্যাপিটাল কিমান মান বাঢ়িছে কোৱা 4000 বাঢ়িছে ৰাইট কি ক'লো মই 4000 বাঢ়িছে ঠিক আছে এতিয়া চোৱা এটা বস্তু ডেবিটত আছে पर 8000 ही वाला लोग पैसे थे হেটো মই কৈছো চোৱা WCR 20,000 থেকে মানে ইয়েস মানে 20000 থাকিব নে কি চোৱা WCR और 12000 फिर डेबिट यस वेट अब बैलेंस कहाँ पे बच रहा है बोल दो यहाँ पे राइट कितना 12000 इतना मतलब फ्लो কোৱা নাই কি আছে চোৱা আমি যে 12000 যে বনালো আমি এটো কি হয় আমাৰ লায়াবিলিটি হয় মই কি কৈছিলো WCL হয় তো ওয়ার্কম্যান কম্পেনসেশন লায়াবিলিটি রাইট আচ্ছা তো ইয়ার আউট অ্যাকাউন্ট এফেক্ট হবে ওয়ার্কম্যান কম্পেনসেশন লায়াবিলিটি অ্যাকাউন্ট আর এটা কি হয় আমার লায়াবিলিটি অ্যাকাউন্ট হয় রাইট লায়াবিলিটি অ্যাকাউন্ট হলো লায়াবিলিটি ইনস্যুরেন্স অ্যাকাউন্ট এটা চোৱা ওয়ার্কম্যান কম্পেনসেশন অ্যাকাউন্ট আগত কিমান আছে 0 আছে আমাৰ তো লায়াবিলিটি আছে রাইট এটা আমাৰ কিমান লায়াবিলিটি আহিব लायबिलिटी घटेगा वो होगा नहीं लायबिलिटी नहीं घटेगा एसेट बढ़ेगा लायबिलिटी पहले मतलब 0 था लायबिलिटी अब এটা बढ़ा। क्रेडिट হয় বাঢ়িব एसेट नहीं होगा ना ये क्या है ये तो की नेचर अकाउंट है Liability. वर्कमैन कंपनसेशन लायबिलिटी আমি বার্ডেন কৰিব লাগিব মই আগত বুজালো তাৰপিছত তোমালোক ক'ব ঠিক আছে वर्कमैन कंपनसेशन লায়বিলিটি নেচাৰ একাউন্ট হ'ল লায়বিলিটি নেচাৰ একাউন্ট বার্ডেন আগত আমাৰ বার্ডেন কিমান আছিল যেতিয়া আমাৰ এটা হাত নাই আলা 20000 0 আছিল হা লায়বিলিটি আমি পে কৰিব কিমান আছিল 0 0 আছিল এতিয়া আমি পে কৰিব কিমান আছে 12000 12000 yes Liability এতিয়া আমি লায়বিলিটি বাঢ়িলে আগত 0 এতিয়া 12000 Credit হ'ল। ক্ৰেডিট হ'ল আৰু কিমান হ'ব কিমান লায়বিলিটি বাঢ়িলে আমাৰ 12000 12000 তো ইয়াত 12000 ৰ যোনটো ক্ৰেডিট আহিছে ন এটা লাইবিলিটি আহিছে হ'ব ওয়ার্কম্যান কম্পেনসেশন লাইবিলিটি হ'ল ক্লিয়াৰ আছে নে নাই আমি এনেকৈ চাব পাৰিম কি ভুল আছে নে শুদ্ধ আছে এইটো যদি নোলায় হা ভুল হৈছে নে শুদ্ধ হৈছে এনেকৈ যদি নোলায় और अकाउंट अकाउंट नहीं है ना नहीं है नहीं और लास्ट केस আছে कैसे बोलूं तो एक तो करा दो আৰু কি একাউন্ট এফেক্টেড এটা তো করা আছে সো কেস টু नहीं वैसे वैसे नहीं ये तो वैसे वो वाला फुल क्वेश्चन ये क्वेश्चन सब का एक टॉपिक है मतलब सब टॉपिक है ना 4 टॉपिक है हाँ 4 टॉपिक नहीं 3 केस सॉरी 4 नहीं 3 केस এটা কেস हो गया 2 नंबर केस है और 3 नंबर केस क्या है বুঝলা আচ্ছা বাবা মই সব কৰা আছে তোমালোক জাস্ট কৰি যোৱা স্পিডত কেটা আছে 23 আইফার হৈ যাব আইফার কৰি না হল নে
That's what. ৰ'বা, Yeah, 26,000. CR এইটো 12,000 টো এইটো লাইবিলিটিৰ কথা কৈছে। Yes. তোমালোকৰ হ'ল বেলেঞ্চ শ্বীট এইটো চাওক না। কোনটো? Workman Convention Reserve। এইটো চাওক, এই তলৰটো। এইটো Workman Convention Reserve debit একেলগে আছে ন? অঁ মানে এইটো চোৱা এইটো জেনেৰেল নহয়, এইটো চাওক না। এইটো নহয় নি Workman? অঁ ডেবিট এতিয়া 2 পৰা লিখা তুমি এইখিনি তিনিটা লিখা জলদি x কেপিটেল y কেপিটেল অল ৰেচিঅ এতিয়া চোৱা কেছ 2 লিখা ইয়াত চোৱা হেল্ল' কেছ 3 লিখিবা ইয়াত 26,000 আমাৰ টেকনিক আছে কিমান টেকনিক আছিল কিমান আমাৰ 20,000 20 বাট এটা কিমান গ'লগে আমাৰ 12,000 লাগে অঁ 12,000 হেৰি 12 নহয় এটা 26 দিব আছে চোৱা 26 দিলে নি আমাৰ টেকনিক আছে 20,000 26 অঁ কি হা না 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 টেকনিক আমাৰ বেছি আছে ন চোৱা বেলেঞ্চ শ্বীটত তেনে 6,000 টো আমি বেছিকে দিম নেকি ইয়েস 6,000 বেছিকে দিব লাগিব আমাৰ টেকনিক ভাঙি মেলি আকৌ এক্সট্ৰা আছে প্ৰফিটৰ পৰা দিব লাগিব পইচা তেনে আমি লছত থাকিম দিব অঁ লছত থাকিম আমি ঠিক আছে এটা চোৱা এই লছ একাউণ্টৰ নেচাৰটো আমি কি কৰিম চোৱা হ'ল নে নাই হ'ব কি হ'ব এইটো কি লিখিছে 1:1 ৰ তলত 1:1 তলত ইয়াত বেলেঞ্চ লিখিছোঁ মই BL বেলেঞ্চ 12,000 ইয়াত বেলেঞ্চ 12,000 লেছ আৰু ইয়াৰ হেৰিটো কি হ'ব বিং এই সেম আগৰ নিচিনা পিছত কি লিখিব দিয়া হ'ল ইয়াত কি লিখা চোৱা 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 কি আছে আমাৰ কি হ'ল এবাৰ Workman Convention claim কিমান 26,000 ওকে এবাৰ তাৰ হাত নিকাই দিলে এবাৰ তাৰ কি হ'ল এবাৰ তাৰ এটা ভৰিটো ভাঙি গ'ল দুটা ভৰি নে এটা ভৰি দুটা ভাঙি গ'ল পাইছো বলি yes সেইকাৰণে 26,000 লাগিলে চোৱা তাৰ ওকে কি ক'লে বুজিলা 26,000 লাগিলে তো 26,000 দিয়াৰ কাৰণে আমি কি কৰিম আমি এটা কেনেকৈ পইচা যোগাৰ কৰিম আমি চালো আমাৰ WCR আছে চাই যোৱা দেই এবাৰ WCR আছে WCR পৰা ওলাই মেলি গোটেই 20,000 দিল ইয়াত কিমান আছে এতিয়া 0 ৰাইট ইয়াত 0 আছে এতিয়া চোৱা আৰু আমাৰ এক্সট্ৰা কি আৰু দিব লাগিব ন আমাৰ এক্সট্ৰা কিমান দিব লাগিব 6,000 ৰাইট এটা কি হয় আমাৰ লছ ওকে এই লছটো কোনে দিব এইটো ফাৰ্মৰ কাৰণে লছ হয় অঁ সেইটোৱে এই ফার্ম বুলি ফাৰ্ম আৰু পাৰ্টনাৰ সেম এৰ একচুয়ালি মান বলো এই ফর্ম মান বলো পাৰ্টনাৰ हां पार्टनर পাৰ্টনাৰ দিব ক্লিয়াৰ আছে কোনে দিব পাৰ্টনাৰ দিব আচ্ছা শুনা এটা চোৱা এই বস্তুটো চোৱা আমি কি লিখিম একাউণ্ট এফেক্টেড কৰি আছো আগত একাউণ্ট এফেক্টেডত কি আহিব আগত আমাৰ আহিলে WCR এফেক্ট হৈছে ৰাইট WCR কি নেচাৰ একাউণ্ট হয় पीएनएल अकाउंट मींस होता है হা 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 কোনছা এতিয়া ক'ত ফোকাস কৰি আছো কোৱাচোন आप पार्टनर्स का वो वाले से बाद में মই জাস্ট যি কৰা আছো না তাত একদম ফুল ফোকাস থাকা না বেলেগ কিবা এটা ভাবিলে ন মানে তোমাৰ এইটো লছ হ'ব ইয়াত চোৱা WCR আমি কি হৈছে আগত চোৱা WCR কি হৈছে কমি গ'ল 20,000 আছিল 0 হৈ গ'ল ৰাইট তো WCR আমাৰ লাইবিলিটি নেচাৰ একাউণ্ট যোনটো সেইটো কমি গ'ল লাইবিলিটি নেচাৰ একাউণ্ট যদি কমে দেন কি হ'ব ডেবিট হ'ব তো আমাৰ ডেবিট হ'ব আনসাৰ ৰাইট ঠিক আছে কিমান কমিলে আমাক কোৱাচোন এবাৰ 20,000 WCR কিমান কমিলে 20,000 ঠিক আছে আগত 20,000 আছিল 0 হৈ গ'ল ঠিক আছে তাৰপিছত চোৱা আৰু কি একাউণ্ট ডেবিট হৈ গৈছে আমি ৰবা ৰবা এক ছেকেণ্ড WCL WCL কিমান দে কোৱাচোন এবাৰ WCL আৰু pay কিমান কৰিব আছে? 26,000 ইয়েস গ্ৰেট WCL কিমান 26,000 26,000 ওকে আমি এটা কিমান ক্লেম কৰিব মানে কিমান পে কৰিব আছে ক্লিয়াৰ তো WCL একাউণ্ট কি হ'ব আমাৰ লাইবিলিটি নেচাৰ একাউণ্ট হয় আগত আমাৰ পে কৰিব কিমান আছে 0 এটা পে কৰিব কিমান আছে আমাৰ 26,000 26 বাঢ়ি গ'ল আমাৰ লাইবিলিটি
লাইবিলিটি বাঢ়িলে আমি কি Credit কৰিম হ'ব। ক্ৰেডিট কৰিম তো লাইবিলিটি বাঢ়িলে ক্ৰেডিট এণ্ড আমাৰ কি আনসাৰ হ'ব এতিয়া ইয়াত 26 হ'ব এতিয়া চোৱা আমি আগত এইটো এন্ট্ৰি কৰিছো আগত আমি ওকে আগত আমি এইটো এন্ট্ৰি কৰো ক্লিয়াৰ WCR ডেবিট কিমান 20000 টু WCL আমাৰ লাইবিলিটি ক্ৰিয়েট হ'ল কিমান 26000 6,000 লাইবিলিটি ক্ৰিয়েট হ'ল ক্লিয়াৰ আছে এতিয়া চোৱা আমাৰ ইয়াত কিমান বেলেন্স আছে 6000 balance okay 6000 হ'ব yes 6000 over balance right 6000 balance এটা হনা জাস্ট এটা কনসেপ্ট এটা কৈছো অলপ দূৰৰ কনসেপ্ট হয় বাট এটা তেনে ইয়াত কি হ'ব হেৰি ওয়ার্কম্যান ৰিজাৰ্ভ হ'ব নে লাইবিলিটি हमको बोलने মই কৈ দিওঁ এবাৰ কৈ দিওঁ এবাৰ তাৰপিছত এই ওয়ার্কম্যান ৰিজাৰ্ভ হ'ব নে কি হ'ব ৰিজাৰ্ভ না 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 6000 6000 এটো মই কৈ আছো ৰবা বুজাই আছো মই শুনা আমি যেতিয়া তোমালোকৰ অলপ ডাঙৰ হৈ যাব তোমালোক ইয়াত ৰিভলিউশন একাউণ্ট বনাব ও বন্ধ না মানছি চোৱা তোমালোক কি বনাবা ৰিভলিউশন একাউণ্ট বনাবা ঠিক আছে ৰিভ্যালুয়েশন নাম শুনিছা চাগে ঠিক আছে ৰিভ্যালুয়েশন নাই দিয়া চোৱা ইয়াত আমাৰ কি হ'ব বেলেন্স আহিব ৰাইট নাইবা আমাৰ ইয়াত বেলেন্স আহিব নাইবা আমাৰ ইয়াত বেলেন্স আহিব লাষ্টত এই একাউণ্টৰ ঠিক আছে আৰু এই একাউণ্টৰ যে বেলেন্স বোৰ ন চোৱা মই কি কৈছো চোৱা আমাৰ এই একাউণ্টত ন শুনা এইটো একাউণ্টত আমি কি কৰোঁ আমি এইটো সাইডে লস এন্ট্ৰি কৰোঁ এইটো সাইডে প্ৰফিট এন্ট্ৰি কৰোঁ সেম আমি P&L একাউণ্টৰ নিচিনা এণ্ড এইখিনি কৰাৰ পিছত টোটেল আমি নেট যিমান পাম টোটেল আমাৰ লস যিমান হ'ল এই লসটো কোনে পে কৰিব পাৰ্টনাৰে পে কৰিব ক্লিয়াৰ বাট আমি কি কৰোঁ বাৰ আমি পাৰ্টনাৰে লস পে কৰিব পাৰ্টনাৰে লস পে কৰিব আমি এইটো দেখাই নাথাকো মানে চোৱা যেনেকৈ চোৱা এতিয়া এই লস হৈছে ন 6000 এতিয়া আমাৰ 6000 লস হৈছে ৰাইট এই 6000 লসটো আমি যদি পাৰ্টনাৰক দেখাও মানে पार्टनर पे करोगे बोल देखो ठीक है सर एक्चुअली तो पार्टनर को ही करना है हाँ, पार्टनर को ही करना है। क्यों नहीं दिखाना है पार्टनर को क्योंकि इसको हम लोग इस अकाउंट में मैंने भेजेगा ৰিভলিউশন मैंने अभी डिवोल्यूशन अकाउंट पठिया हमें ये 6000 नो लॉस हो ये लॉस टू कमी एटू साइड पठिया ये लॉस साइड মানে লাইবিলিটি সাইডে ना लॉस साइड ये डेबिट साइड हम पठाम अच्छा इतनी पिसत बुझिबा जस्ट इतनी पिसत বাদিও बुझिबा নাই एक মই কৈছো চোৱা মানে আমি কি কৰিম চোৱা যেনেকৈ মই তোমাক ক'লো চোৱা মই আজি মোৰ কি হ'ল 6টা বজাত ওৱান সাপোজ পাৰ্টনাৰ ওকে মই ক'লো আজি 6টা বজাত মোৰ লছ হৈ গ'ল 10000 শুনা এবাৰ কথাটো এবাৰ শুনা জলদিকে আজি 6টা বজাত কি হ'ল মোৰ লছ হ'ব ওকে 10000 তোমালোক পে কৰা হ'ল পে কৰিলা 610 আকৌ মোৰ লছ 10000 আকৌ পে কৰিলা 6 আকৌ 30 যাম দেখোন 630 আকৌ এবাৰ লছ ओके আকৌ এবাৰ লস হ'ল এন্ড আকৌ এবাৰ তোমালোকক মই কৈছো পে কৰিবলৈ তো তোমালোক কি হ'ব এইটো ৰাইট কিতি মডেল ৰাইট জাস্ট কৈছো মই পাৰ্টনাৰছ বোৰ ইৰিটেট হৈ যাব ন এবাৰ আমি কি কৰো ৰিভ্যালুয়েশন একাউণ্ট বনাও এই ৰিভ্যালুয়েশন একাউণ্টত আমি এখানে ভৰাই থাকো যিমান লস আছে एक ही बार में देना चाहिए ना क्यों बार-बार नहीं एकदम में लास्ट মানে লাস্টত আমি দিলে मतलब ये रिवोल्यूशन है এটা বস্তু চোৱা মই কৈছো চোৱা পাৰ্টনাৰৰ ক্যাপিটাল একাউণ্ট থাকে ক্যাপিটাল একাউণ্টত কি থাকে তাৰ ক্যাশ থাকে ৰাইট ক্যাশ থাকে তো আমি না যিমান লস হ'ব আমি তাৰ ক্যাপিটাল একাউণ্ট পৰা কাটিং এনে কৰি দিম ये बैंक है बैंक है हाँ बैंকৰ নিচিনা কাটিম আমি ক্লিয়াৰ তো আমি ন এইকাৰণে তাত বাৰবাৰ মাতি নাথাকো ইয়াত যদি আমি যদি এটা পাৰ্টনাৰ দেখো তেনে আমি বাৰবাৰ মাতিব লাগিব कैश से वो कट कर yes जीपे yes এতিয়াতো আমি পাৰ্টনাৰ লিখিলে বাৰবাৰ আমি পাৰ্টনাৰ দিব লাগিব হয়নে বাৰবাৰ পাৰ্টনাৰ পে কৰিব বাট তাতছে ভাল বেটাৰ অপশন কি আমি ইয়াত টোটাল কৰি থাকো এন্ড ইয়াতে মানে ৰিভলিউশনে পে কৰি দিম प्रॉफिट और लॉस দুটাই হয় পার্টনার তো আমি প্রফিটের জায়গা কেন না লিখা খুব প্ৰফিট হ'ল ইয়াত পার্টনার টু গেইন করি तो लेट्स से जीते আগৰ পাৰ্টনাৰে ক'ত গেইন কৰিলে ইয়াত পার্টনার পোৱা নাই নি সেইটোতো পাৰ্টনাৰে জাষ্ট নিজৰ যোনটো প্ৰফিট আছিল সেইটোৱে প্ৰফিট পাই গ'ল এইটো এবনৰ্মেল প্ৰফিট পালে নেকি পাৰ্টনাৰে মানে Extra এবনর্মাল এটো এবনর্মাল লস হয় ইয়েস এইটো এবনৰ্মেল লছ হয় মানে আমি এক্সপেক্ট কৰিছো যে 20000 মান লছ হ'ব বাট 26 হৈ গ'ল মানে 6000 ৰ এবনৰ্মেল লছ হ'ব আচ্ছা ইন শৰ্ট জাস্ট বুজাই এতিয়া ইয়াত কি আছে যোনটো লছ হ'ব ন WCR দা IFR যোনটো নেক্সট অপচন কৰাম তাত যদি আমাৰ লছ হয়
তেতিয়াহ'লে আমি কি লিখিম ৰিভেলুৱেশ্যন লিখিম ক্লিয়াৰ ক্লিয়াৰ এই কেছত ডাবল ষ্টাৰ দিব মানে যদি বেছিকে পইচা পে কৰিবলৈ হয় তেন্তে ৰিভলিউশ্যন একাউণ্ট लॉस होने से रिवोल्यूशन का नहीं लिबरेशन का डेबिट करेगा अगर प्रॉफिट होता है तो क्रेडिट करेगा अभी नेक्स्ट केस में मैंने क्या पूछा अच्छा रिवोल्यूशन अकाउंट में लॉस और प्रॉफिट प्रॉफिट होगा तो क्रेडिट साइड लॉस होगा तो डेबिट साइड नॉर्मली और नॉर्मल लेकिन एपिसोड की देख के बुझी बरोबर पर एक बात बता हम लोग अगर पार्टनर का लॉस हुआ तो पार्टनर्स अकाउंट बनेगा ना मतलब पीएनएल अकाउंट बनेगा तो काम के ना बनेगा तो फिर आप बोले जनरल बनेगा আরে তাই বুঝিছে যদি পার্টনার রিলেটেড করিস না যদি পিআর বস্তু থাকে সেটা এইগুলো পিআর অ্যাকাউন্ট पीएल अकाउंट देखो ना तो ये जर्नल एंट्री पीएल अकाउंट साइज है में साइज है दैट्स व्हाट তো আমি লেজার লিখিছিলো রাইট আমি লেজার লিখিছিলো ন আমি লেজার কি লিখিছিলো কিবা এটা একাউন্টত যদি পোস্ট কৰিব লাগে দেন হেতু একাউন্ট ইয়াত মানে থাকিব লাগিব ন ইয়াত নাই আচ্ছা এইখিনি পিছৰ কথা বাদ দিয়ক জাস্ট এইটো কনসেপ্টত দিয়া জেনাৰেল এন্ট্ৰি শিকিলা না শিকা এইটো জেনাৰেল এন্ট্ৰি শিকিলা হৈ গ'ল জলদি নোট কৰা এতিয়া আমি কৰিম कहाँ बीच में उठा देता है क्या ये सब कहाँ पे लिखा अरे ये तो नहीं लिखा करो मैं और याद सुनो याद क्यों नंबर 6000 रुपए एक सेकंड क्रेडिट আছে 26 डेबिट আছে 20 তাহলে 6000 কত আসিব ডেবিটত আসিব রাইট এটো কি লিখি আমি রিজার্ভ অ্যাকাউন্ট না রিভ্যালুয়েশন রিভলিউশন অ্যাকাউন্ট রাইট সব দেখো ডেবিট লিখিলো এ কিন্তু আপনি তলত কেলে লিখিলে কোন করো লিখিলো ও এটা ঠিকই আছে और ये एंट्री लिखिलो মই এটা ডেবিটত লিখিলো তোমালোকে হল चलो एसएमएस दिबा নেকি একদম আচ্ছা বাবা থিওরিটো বুজাই দিম বাৰু এনেকে ইংলিশতে মানে ইজিকে বুজাই দিম তাৰপিছত তোমালোক কৰি ল'ব পাৰিবা ন एड्रेस लेने आना चाहिए ना থিওরিটো কাৰণ প্ৰ্যাকটিকেলটো তোমাৰ হেৰি এসএমএস নিলেগে থাকে নেক্সটটো নহ'ব নেক্সটটো ইংলিশতে কৰিবা ৰাইট খালি থিওরিটো আছে থিওরিটো এসএমএস ন হ'ব বাৰু সেইটো মই চাই দিম বাৰু ইংলিশত আছে হৈ যাব বাৰু মইতো চাই দিম এতিয়া চাওঁ আৰু কি আছে এইখিনি হৈ গ'ল ন তুমি লিখাচোন জলদি এইটো লিখা হেল্ল' IFF and investment জলদি वो दे दिया আরে আর না treatment of IFR investing fluctuation reserve ओए ও কালে যে তুমি যে লিখিছিলা লিস্ট অফ অ্যাসেটস আছে what is it प्रथम তোমালোক এই দুটা লিখাছো অ্যাসেটসৰ এই লিষ্টটো এণ্ড লাইবিলিটিজৰ এই লিষ্টটো ওকে खाली है वो मार्क्स है মাৰ্কছ ইগনোৰ নকৰিবা মাৰ্কছ ইগনোৰ নকৰিবা হা মানে ইয়াত ন মানে মাৰ্ক কৰিবা इनके फोटो नहीं है একদম হেৰি হয় তিজৰি হয় এটা লিখিম নি পয়েন্টস টু अभी এখানে ज्यादा बहन के लिए रखी এখানে साइंस में जाएगा आइंस्टाइन পয়েন্টস টু ৰিমেম্বাৰ নালাগে কোনটো লিখিম অকল ইমানটো লিখিলা तुमको इतना बोल। लिखना तो ये हाँ वाला वो भी नहीं लिखा এতিয়া লিখা का नो एडिशनल इन्फॉर्मेशन इज गिवन केस 1 क्या ये दो ना तुम्हारे ফটো মার ए फोटो मार कहाँ का लिखना है वो पता है কেস 1 আর কোনটো কেস
অকল কেছখন অকল এই এনসাৰ অকল এইটো লিখা হ'ব জাষ্ট অকল heading টো। তাৰপিছত মজা হৈছে Shut up. तू बताएगा हाँ. ठीक है खुद लिखा दिया ओए ये कहाँ से तू यही नहीं लिखा শুনলে आज भी आ আই এস এন हाथ आता वाला कैसे ইনভেস্টমেন্ট मारे का तो बोल दो আই এস কিমান আছে 30 ইনভেস্টমেন্ট কিমান আছে 5 লাখ ইনভেস্টমেন্ট 50 lakh না 5 লাখ or 5 lakh. এনে আছে কিমান 30 লাখ কেস 1 Well, heading to level. কেস 1 আর এটা বস্তু লিখি দিবা সো পার্টনার্স চেঞ্জ রেশিও টু 5:3 লিখিবা পার্টনার্স চেঞ্জ রেশিও টু 5:3 ओए ये Kundu 5:3 लिखी. Wait, मेरे से लिखो हाँ हाँ. এটা লিখা পার্টনার্স চেঞ্জ রেশিও টু 5:3 আর এখানে লিখে লিখো না ये ऊपर की नहीं इंडिया मुझे लिखा है केस 1 वो नो एडिशनल इंफॉर्मेशन मार्केट वैल्यू इक्वल नंबर as it is in the union. Okay. कोई डेट को लगता है Then लिखा जल्दी केरा थैंक यू 641. 41 जल्दी हो যাব এটা আজি এই কেছটো কৰিলে বহুত ডাঙৰ কাম খতম Oh. আই এফ तुम वापस आते उसे घुमा दो না আগত কনসেপ্টটো না হ্যালো Oh. কনসেপ্টটো না বহুত ইম্পর্টেন্ট কনসেপ্ট আমি ইয়াতো ন আমি ইনভেস্টমেন্টৰ কাৰণে আমি টেকলি এটা বনাও সাপোজ তুমি বোলে কালি ইনভেস্টমেন্ট কৰিলা ওকে শুনা তুমি কালি কি কৰিলা ইনভেস্টমেন্ট কৰিলা কিমান কৰিলা সাপোজ তুমি 500 টকা ইনভেস্টমেন্ট কৰিলা শেয়াৰ মাৰ্কেটত প্ৰাইস আপ ডাউন হৈ থাকে ৰাইট আচ্ছা আৰু তুমি ন এই শেয়াৰ মাৰ্কেটত যে প্ৰাইসটো যে ডাউন হৈ যাব এই ডাউনটো হোৱাৰ কাৰণে ন তুমি ইয়াত কেইটামান পইচা ৰাখি দিবা এক্সট্ৰা সাপোজ তুমি হেৰি ৰাখিলা কি জানো ইয়াত 30 रुपीस ৰাখিলা ওকে কি গলো মই 30 रुपीस ৰাখিলা না 100 ৰাখিলা সিম্পল বনাইছো 100 ৰাখিলা এটা চোৱা আমাৰ ন আমি এটো দি পারচেজ কৰিছিলো ঠিক আছে যোনটো আমি ব্যালেন্স শিটৰ আমি ৰেকৰ্ড কৰিম মানে ৰেকৰ্ড কৰা থাকে ব্যালেন্স শিটত সব ৰেজিস্টাৰ ইনভেষ্টমেন্ট ৰেকৰ্ড কৰা আছে ন 500 ঠিক আছে তো এটো ইয়াত ক্লিয়াৰ আচ্ছা এটা চোৱা সাপোজ আমাৰ ন আজি ডেটত আজি আমি যে ব্যালেন্স শিট এটা বনাইছো বা আজি এটো চেঞ্জ হৈছে পিএসআৰ যে চেঞ্জ হৈছে পিএসআৰ যে চেঞ্জ হৈছে ওকে এটা প্ৰফিট ৰেশিও চেঞ্জ হৈছে না চেঞ্জ হোৱাৰ কাৰণে আমি এখিনি কৰি আছো ওকে ডব্লিউসিআর যে ট্রানজেকশন যে কৰিলো আমি ডব্লিউসিআর অলপ দেৰি আগত এখিনি কিয় কৰিলো জানা কাৰণ আমি চেঞ্জ ইন ৰেশিও কৰি আছো না আমি আমাৰ গোটেইখিনি কোৱেশ্চনতে ন আমাৰ চেঞ্জ হৈছে ৰেশিও তো যেতিয়া এটা ৰেশিও চেঞ্জ হয় নাবা এডমিশন অফ পাৰ্টনাৰ হয় নাবা হেৰি হয় কি জানো কয় ৰিটায়াৰমেন্ট বা ডেট অফ পাৰ্টনাৰ তো তেতিয়া আমি কি কৰো এখিনি এন্ট্ৰিজবোৰ কৰো ঠিক আছে যিমানখিনি থাকে সেইখিনি মানে আমি গোটেইখিনি দি দিওঁ ভাগ কৰি দিওঁ ক্লিয়াৰ কাৰণ চোৱা যেনেকৈ মানুহ বোলে পাৰ্টনাৰ এটা মৰি গ'ল তো এইটোৰ ভাগ কোন আছে মানে এইটো চোৱা ডব্লিউসিআৰ যেনেকৈ ডব্লিউসিআৰৰ কি হয় তাত হক কাৰ আছে পাৰ্টনাৰ্ছৰ আছে ৰাইট তো সেই এটা পাৰ্টনাৰ যদি মৰি যায় তেতিয়া তাৰ নমিনীক দিব লাগিব পইচাটো ৰাইট বুজিলা অলপ হিণ্ট পাইছা ন তো এইখিনি বস্তুৰ কাৰণে আমি এইখিনি কৰোঁ এতিয়া চোৱা আমাৰ সাপোজ আমি পাৰচেজ কৰিলে আমি কিমান 500 টকা যোনটো আমাৰ বেলেন্স শ্বট চোৱা ক্লিয়াৰ আৰু যদি নমিনিয়ে যদি বনোৱা নাথাকে তেতিয়াতো বেংকে পাই যাব পইচাটো
নমিনি থাকে তাৰ না। লৰ্ড পাই যাব নহয় যদি যাৰ কোনো নাথাকে যদি সি যদি অকল চিংগলে হয় তেতিয়াতো বেংকে পাব তেতিয়া সেইবোৰ লট এইবোৰ লিখা থাকিব অ'কে তো পিছৰ কথা ইয়াত চোৱা ইয়াত IFF শুনা এইটো মানে কি হয় IFF মানে হয় ইনভেষ্টমেণ্ট ফ্লাকচুৱেশ্যন ৰিজাৰ্ভ নাইবা না ফান্ড নাইবা ইনভেষ্টমেণ্ট ফ্লাকচুৱেশ্যন ৰিজাৰ্ভ দুটাই হ'ব পাৰে একো প্ৰব্লেম নাই ইনভেষ্টমেণ্ট ফ্লাকচুৱেশ্যন মানে ইনভেষ্টমেণ্টটো এতিয়া আজি 500 আছে সাপোজ এতিয়া বোলে আমাৰ বোলে মাৰ্কেট ভ্যালু ওকে মাৰ্কেট ভ্যালু আমাৰ বোলে কি হৈ গ'ল 480 হৈ গ'ল মানে 20 টকা কমি গ'ল তো 20 টকা যদি কমি যায় আমি কি কৰিম জানা এই ইনভেষ্টমেন্টক আকৌ আমি 500 বনাই দিম কেনেকৈ বনাম 500 20 रुपए साइड करके कहां से लेके IFR से लेके ৰিজাৰ্ভ বুঝলা IFR আমাৰ 100 টকা থাকে মানে আমি থৈ দিবৰ পইচা প্ৰফিটেবল সাইড কৰি তাৰপিছত আমি সাপোজ পারচেজ কৰি 500 টকা ইনভেষ্টমেন্ট এটা ইনভেষ্টমেন্ট সাপোজ আজি দিনত না তাৰ দামটো কমিব 20 টকা কমিব এটা 20 টকাটো আমি কি কৰিম ইয়াৰ পৰা ভাঙি মিলি আনি মিলি আমি ইয়াক দি মিলি আকৌ মানে আগৰ দামৰ নিচিনা কৰি দিম আকৌ মানে আগৰ দাম মানে যেনেকৈ 500 আছিল ন তো 500 কৰি মানে 100 টকাৰ পৰা আমি 20 টকা দি দিলো কিয় আমি এইটো কৰো চোৱা কাৰণ চোৱা আমি যদি এইটো যদি নকৰো ওকে তো এই ইনভেষ্টমেন্টৰ যোনটো ভাগ হয় মানে চোৱা যেনেকৈ এই অলপ বেছি হেৰি হৈ যাব কমপ্লেক্স হৈ যাব তোমালোকৰ নহয় গম পাইছো 20 টকা ইমান কৰোঁ 500 টকা বস্তুটো পাইছো আমি কম দামত পাই আছো চোন আছো নহয় ইনভেষ্টমেন্ট শ্বেয়াৰ মাৰ্কেটত শ্বেয়াৰ কিনিলো আমি তুমি কাবাক লোন দিলা এনেকুৱা টাইম আমি 480 কিনিলো শ্বেয়াৰ কিনিলা তুমি এতিয়া শ্বেয়াৰৰ দামটো না তুমি 500 কিনিলা অ এতিয়া শ্বেয়াৰৰ দামটো 480 হৈ গ'ল অ 20 টকা কমি গ'ল তো সেই লছটোৰ কাৰণে আমি IFF বা আমি ইয়াত আনি বুলি 20 টকা দি দিওঁ মানে আকৌ আমি এই আগৰ লেভেলৰ নিচিনা কৰি দিওঁ পাৰচেজ প্ৰাইচৰ নিচিনা কৰি দিওঁ ৰিসেট এতিয়া আৰু IFR মানে হেতু ফান্ড আমি যোনটো সাইড কৰি ৰাখিছিলোঁ আমি কিয় সাইড কৰি ৰাখিছিলোঁ এইখিনি ফ্লাকচুৱেট হোৱা কাৰণ যদি এইটো যদি কমে তেতিয়াহ'লে কমিলে কিবা এইটো বস্তু এই মানে এইবোৰ যেন গেমত যেন থাকে না এক্সট্ৰাকে পইচা থৈ দিয়ে আচ্ছা আচ্ছা বাদ দিয়া ইয়াত চোৱা জাষ্ট বুজা আমাৰ যদি মাৰ্কেট প্ৰাইচ যদি কমি যায় তেতিয়াহ'লে আমি ক'ৰ পৰা ভাঙি মেলি ল'ম পইচাটো ৰিজাৰ্ভৰ পৰা ৰিজাৰ্ভৰ পৰা ভাঙি মেলি ইয়াত আমি আকৌ লেভেল কৰি দিম ঠিক আছে আগৰ নিচিনা পাৰচেজ প্ৰাইচৰ নিচিনা লেভেল কৰি দিম ज़्यादा होगा बात दो मुझे वो केस करा আমি কিয় মানে মিলাম কিয় কাৰণ চোৱা তো এইটো বহুত ডাঙৰ হৈছে সাপোজ চোৱা ওকে আমাৰ কি আছে 100 টকা আছে ৰাইট এই 100 টকাটো যদি মই যদি ভাগ কৰি দিওঁ দুটা পাৰ্টনাৰক তো 50-50 হ'ব ৰাইট 50 হ'ব ঠিক আছে এতিয়া চোৱা এটা কি হৈছে নহ'লে এটা কাম কৰা 50-50 হ'ব ন সাপোজ এইটো মই 4টা পাৰ্টনাৰক ভাগ কৰি দিওঁ সাপোজ আমাৰ 100 টকা এটা আছে 90 रुपीस আছে এই 100 টকাৰ 90 रुपीस হ'ব ক্লিয়াৰ আচ্ছা 90 रुपीस এটা সাপোজ তিনটা পাৰ্টনাৰ আছে এটা আছে 30 এটা আছে 30 এটা আছে 30 এটা জেনাৰেল ৰিজাৰ্ভ ক্লেম এডমিটেড ওকে ক্লেম এডমিটেড মানে ইন্স্যুরেন্স ক্লেম এডমিটেড লিখিবা আৰু ঠিক আছে ইন্স্যুরেন্স ক্লেম এডমিটেড এটা চোৱা কি হ'ল কৈছিলো মই ঠিক আছে আমাৰ ন 90 আছে ঠিক আছে আমি আগত ইনভেষ্টমেন্ট কিনিছিলো 100 টকা ক্লিয়াৰ এতিয়া ন আমাৰ ইনভেষ্টমেন্ট আমি কিনিছিলো 100 টকা ক্লিয়াৰ এতিয়া আমাৰ ইনভেষ্টমেন্টৰ ভ্যালু কি হৈ গ'ল सपोज আমাৰ ঘটি মিলি আমাৰ হৈ গ'ল क्या हो गया 60 घट के वो कुछ और ओके अमाउंट सपोज এইটো আমাৰ 40 হৈ গ'ল কিমান কমি গ'ল মাৰ্কেট ভ্যালু 90 আছিলে আরে ইনভেষ্টমেন্টৰ দাম কিমান আছে রাইট ইনভেষ্টমেন্টৰ দাম কিমান আছিল 140 টকা হৈ গ'ল ঠিক আছে তাৰ দাম কমি গ'ল ৰাইট মানে কিমান কমিলে 60 কমিলে এতিয়া 60 টু কোপা দে ওই 60 বাজি হৈ গ'ল 60 বা 60 ইয়াত 60 দি দিম তো ইয়াত কিমান দিব এতিয়া 30 30 ওকে তো এতিয়া যদি আমি যদি এইটো নিমিলালো দেন এইটো কিমান পালে দেন
যদি আমি যদি এইটো যদি ইয়াত যদি ট্ৰান্সফাৰ নকৰিলোহেঁতেন ইকুৱেল নকৰিলোহেঁতেন লেভেল অ'কে 100 যদি নকৰিলোহেঁতেন তো আমি ইয়াত কিমান ভাগ হ'লহেঁতেন 30 30 30 ৰাইট এটা যদি কৰি দিলোঁ তেতিয়াহ'লে এতিয়া কিমান ভাগ হৈছে চোৱা এবাৰ 10 10 10 তো এতিয়া যদি কোনোবা এটা পাৰ্টনাৰে যদি লিভ লয় তেতিয়াহ'লে কিমান হ'ব 10 বাট আগত কিমান পাইছিল 30 তো সেইটো কাৰণে মানে ফলছ হয় এইটো বস্তুটো বুজিলা এই মানটোৱে বুজাব আছিলে ইমানটো এটা অলপ বেলেগ কনচেপ্টটো और চোৱা कभी समझ नहीं है এইটো যদি বুজি নাপাবা तो फिर भी खाओ পাগল লেকচাৰ হ'ব হ'ব টাইম কিমান 650 মিটাৰ হৈছে 650 অপাৰেটিং মাছ আৰু মই কি লিখা হৈছে আৰু এটা কি লিখা আচ্ছা বাদ দিয়া এইটোকে বুজাচোন এনে জাষ্ট যি কৈ আছোঁ এইটো জাষ্ট বুজা হ'ব অ'কে অলপ দেৰি কাৰণে এইটোকে বুজা এণ্ড পিছত সেইখিনি আকৌ লাগিবই তোমালোকৰ ৰাইট এতিয়া চোৱা ইয়াত কি হৈছে অ'কে আকৌ হ'ব বুজাই শান্তি ঠিক আছে ইয়াত চোৱা আমাৰ ন IFF বুলি এটা বস্তু থাকে অ'কে IFFটো আমি টেকলি এটা বনাওঁ অ'কে টেকলি এটা বনাওঁ IFF ঠিক আছে ইনভেষ্টমেণ্ট ফ্লাকচুৱেশ্যন ফাণ্ড বুলি কয় অ'কে IFF ইনভেষ্টমেণ্ট ফ্লাকচুৱেশ্যন ফাণ্ড এই বস্তুটো আমি কিয় বনাওঁ চোৱা যদি ন আমি ইনভেষ্টমেণ্ট কৰোঁ আমি শ্বেয়াৰ্ছত অ'কে শ্বেয়াৰ্ছত চাপ'জ আমি 100 টকা ইনভেষ্টমেণ্ট কৰিলোঁ ঠিক আছে কালি যদি ন ইয়াৰ দামটো 80 হৈ যায় কালি যদি ইয়াৰ দামটো 80 হৈ যায় তেতিয়াহ'লে আমি কি কৰিম ইয়াৰ পৰা 20 টকা এটা ওলাই মেলি ইয়াত আমি আকৌ লেভেল কৰি দিম এইটো মানে আকৌ 100 বনাই দিম বুজিলা কি ক'লো মই কি ক'লো চোৱা যদি ইনভেষ্টমেণ্ট এটা কিনিলোঁ আমি 100 টকা দি এণ্ড সেইটো যদি বনি যায় আমাৰ 80 ৰুপিজ মানে আজি ৰেটত কাৰণ ইনভেষ্টমেণ্টৰ যে ভেলুজবোৰ কমি বা বাঢ়ি থাকে অ'কে তো চাপ'জ কমি গ'ল 80 ৰুপিজ হৈ গ'ল অ'কে তো এতিয়া কি কৰিম আমি না এই টেকেলিটোৰ পৰা পইচা আনি মেলি আমি ইয়াক আকৌ লেভেল কৰি দিম আকৌ মানে যোনটো আমি পাৰ্চেজ যে কৰিছিলোঁ সেই প্ৰাইজৰ নিচিনা বনাই দিম মানে 100 বনাই দিম তো 100 বনাব 80 টো 100 বনাবৰ কাৰণে কি কৰিম ইয়াৰ পৰা আমি 20 টকা এটা ইয়াত আমি এড কৰিম ৰাইট ঠিক আছে আচ্ছা এতিয়া ইয়াৰ পৰা যদি মই যদি 20 টকা এটা লৈ দিওঁ ইয়াত তেতিয়াহ'লে ইয়াত কিমান হৈছিলে ইয়াত কিমান হৈছিলে 80 ৰাইট চোৱা তোমালোক চোৱা হেল্ল' ইয়াত চোৱা এইটো বুজিলো আৰু বেছি বুজিলে উৰি যাব ক'ত বুজিলা এইটো মই বুজোৱাই নাই আকৌ চোৱা এবাৰ কি এইটো কেলে এতিয়া বুজাই থকা আছিলে শ্বেয়াৰ মাৰ্কেটৰ লগত নহয় এতিয়া চোৱা এবাৰ এইটো মই এতিয়া জেনুইনলি বুজাই আছোঁ ইয়াত কি হ'ল চোৱা এবাৰ ইনভেষ্টমেণ্ট আমাৰ কিমান আছিল ইনভেষ্টমেণ্ট আগত আমাৰ কিমান আছিল 100 ৰাইট এতিয়া কিমান হ'ল 80 হৈছিল ৰাইট ইনভেষ্টমেণ্ট হৈছিল 80 তাৰমানে আমাৰ কি হৈছে এছেট কমি গ'ল মানে ইনভেষ্টমেণ্টটো আমাৰ এছেট হয় ঠিক আছে এইখিনি মই বুজাম বাৰু ইনভেষ্টমেণ্ট এছেট আৰু আগত 100 আছিল এতিয়া 80 হ'ল ঠিক আছে তাৰমানে আমাৰ এছেটটো আমাৰ এতিয়া কমি গ'ল হ'ব ইয়ালৈ ক্লিয়াৰ এতিয়া চোৱা যেতিয়া আমাৰ এছেট কমে তেতিয়া আমি কি কৰোঁ ট্ৰেড কৰোঁ অ'কে যেতিয়া এছেট কমে আমি কি কৰোঁ তাক ট্ৰেড কৰোঁ ইয়ালৈকে বুজিলা এতিয়া চোৱা আমি এই বাকী যে যিমান থাকি গৈছে এই ফাণ্ডটো আমি ক'ৰ পৰা ভৰাওঁ জানো পইচাটো আমি প্ৰফিটছবোৰৰ পৰা আমি চাইড কৰি দিওঁ পইচাটো ক্লিয়াৰ প্ৰফিট চাপ'জ আমাৰ বোলে আগত আছিল হেৰি 1000 হৈছিল 1000ৰ পৰা আমি ইয়াত ভৰাইলোঁ 100 ৰাইট আগত এইটো 100 আছিল ৰাইট তো আমি 1000 তাৰমানে এতিয়া এইটো কিমান হৈ গ'ল প্ৰফিটটো 900 হৈ গ'ল এণ্ডটো 100 হৈ গ'ল ৰাইট হেল্ল' ইয়াত চোৱা 100 হৈ গ'ল এতিয়া 100 যোনটো IFF আছে এইটো কাৰ হাত আছে কোৱাচোন ইয়াত মানে আমাৰ পাৰ্টনাৰ্ছ কৰি আছোঁ ন আমি এতিয়া তো প্ৰফিটৰ হাতটো কাৰ ওচৰত আছে পাৰ্টনাৰ্ছৰ ওচৰত আছে ৰাইট তো এই 100টো কোনে পাব লাগিছিল পাৰ্টনাৰ্ছ এতিয়া যদি আমি যদি এই টেকনিটোৰ পৰা 20 টকা এটা ওলাই আমি যদি ইয়াত দি দিলোঁ ঠিক আছে আমি মানে আকৌ লেভেল কৰিলোঁ তাৰমানে 80 হৈ গ'ল ঠিক আছে এতিয়া ন এই ইয়াত যে টেকনিক যিমান বাচি যায় সেই বাচি যোৱাটোক আমি কি কৰোঁ পাৰ্টনাৰক বাতি দিওঁ ৰেচিঅ' য়েছ পাৰ্টনাৰক আমি দি দিওঁ ঠিক আছে আমাৰ ৰেচিঅ' বুলি এটা বস্তু থাকে মানে কিমান ভাগত আমি ভাগিম তো সেই বস্তুত আমি এইটো ভাগি দিওঁ ক্লিয়াৰ যেনেকৈ আমাৰ এতিয়া 1:1 মানে আধা আধা কৰিম তো আধা আধা মানে কি E40 পাই যাব E40 পাই যাব অ'কে ক্লিয়াৰ এতিয়া বুজিলা নে চোৱা এবাৰ বস্তুটো কি ক'লোঁ মই E40 পাই যাব E40 পাই যাব চোৱা ক্লিয়াৰ আছে এতিয়া চোৱা ইয়াত কি হৈছে
ইনভেষ্টমেণ্ট ফাৰ্ষ্টত আমাৰ কমি গ'ল 80 হৈ গৈছে ৰাইট ইনভেষ্টমেণ্ট আমাৰ 80 হৈ গৈছে ক্লিয়াৰ তো ইনভেষ্টমেণ্ট কমিলে তো এটা একাউণ্ট এফেক্ট হ'ল ইনভেষ্টমেণ্ট একাউণ্ট এফেক্ট হ'ল তাৰপিছত চোৱা পাৰ্টনাৰক আমি কি কৰিছোঁ 40 rupees দি দিছোঁ এতিয়া 40 ৰাইট তো আমি কি কৰিম এক্স ক্যাপিটাল একাউন্ট মানে এক্সৰ ক্যাপিটাল একাউন্ট আমি এনেকৈ লিখো পাৰ্টনাৰৰ নামটো আছে আমি এক্স ক্যাপিটাল একাউন্ট বুলি লিখো এনেকৈ ক্যাপিটাল একাউন্ট যদি নাম দিয়া থাকে তো নাম নাম দিয়া থাকিলে আমি নাম দি লিখিম এটা এক্স দিয়া আছে এক্স ক্যাপিটাল একাউন্ট হৈ গ'ল তো এক্স ক্যাপিটাল একাউন্ট এটা কি নেচাৰ জানা এক্স ক্যাপিটাল একাউন্ট মই কি নেচাৰটো বুজাম বাৰু পিছত বাট এটা জাষ্ট চোৱা এইটো তোমাৰ ক্যাপিটাল নেচাৰ একাউন্ট ক্লিয়াৰ ওকে এটা কি নেচাৰ একাউন্ট ক্যাপিটাল নেচাৰ একাউন্ট ঠিক আছে আগত সাপোজ পাৰ্টনাৰৰ ওচৰত আছিল 100 টকা ওকে এতিয়া যদি পাৰ্টনাৰক যদি আকৌ যদি 40 টকা দি দিওঁ দেন পাৰ্টনাৰৰ একাউণ্টটো বাঢ়িব নে কমিব বাঢ়িবৰে এতিয়া 140 হৈ যাব তো বাঢ়ি যাব এতিয়া ক্যাপিটাল কে বাঢ়ি গ'ল তো ক্যাপিটাল ন যেতিয়া যে বাঢ়ে চোৱা ক্যাপিটাল যেতিয়া যে বাঢ়ে তেতিয়া কি হয় তাহলে আমি ইয়াত কি কৰিম এতিয়া ক্ৰিয়েট কৰিম ক্লিয়াৰ ক্ৰিয়েট কিমান হ'ব তাৰ 40 টকা ৰাইট 40 rupees আৰু ইনভেষ্টমেণ্ট কিমান কমিছিল 20 টকা ৰাইট তো এটা চোৱা ওয়াইৰো এনেকৈ ক্যাপিটাল একাউণ্ট আমাৰ হেৰি হ'ল বাঢ়িলে ৰাইট ক্যাপিটাল একাউণ্ট বাঢ়িলে কিমান বাঢ়িলে আমাৰ 40 rupees ৰাইট সেম কথা যোনটো আমি এক্সৰ লগত কৰিলোঁ ওয়াই ক্যাপিটাল একাউণ্টটো আমাৰ ক্যাপিটাল নেচাৰ একাউণ্ট আৰু আগত সাপোজ ওয়াইৰ ক্যাপিটাল মানে ওয়াইৰ হাতত সাপোজ 100 টকা আছে এতিয়া তাক যদি 40 rupees দি দিওঁ দেন কি হৈ যাব 140 হৈ যাব তো 140 মানে এটা বাঢ়ি গৈছে তাৰ ক্যাপিটাল একাউণ্ট তো ক্যাপিটাল একাউণ্ট বাঢ়ি গৈছে এণ্ড ক্যাপিটাল একাউণ্ট যেতিয়া বাঢ়ে তেতিয়া কি কৰোঁ আমি ওকে ক্যাপিটাল একাউণ্ট বাঢ়ি গ'ল আমি কি কৰিম 40 rupees ক্ৰিয়েট কৰিম ক্লিয়াৰ আছে ইয়াৰ তাৰপিছত আৰু এটা বস্তু আমাৰ ইয়াত হৈছে চোৱা IFF আগত কিমান আছিল আমাৰ 100 টকীয়া আছিল মানে এই মটকাটোৰ ভিতৰত কিমান আছিল 100 rupees আছিল ৰাইট এণ্ড এতিয়া ন এই মটকাটো গোটেইখিনি খালী কৰিলোঁ ন আমি এটা 20 টকাটো আমি এই ইনভেষ্টমেণ্টত ঠিক কৰাৰ কাৰণে লগাই দিলোঁ আৰু যোনটো বাচি থাকিলে সেইটো আমি এক্সৰ ৱাইক দি দিলোঁ তো এইটো 0 হৈ গ'ল ন তাৰমানে আমাৰ কি হ'ল IFF মানে ইনভেষ্টমেণ্ট ফ্লাকচুৱেটিং ফাণ্ড ওকে এইটো কি হ'ল আমাৰ কমি গৈছে ঠিক আছে আচ্ছা এটা বস্তু চোৱা ইনভেষ্টমেণ্ট ফ্লাকচুৱেশ্যন ফাণ্ড কি হয় আমাৰ কি নেচাৰ লাইবিলিটি নেচাৰ একাউণ্ট কি ক'লো মই এইটো আমাৰ লাইবিলিটি নেচাৰ একাউণ্ট তো লাইবিলিটি নেচাৰ একাউণ্ট এতিয়া লাইবিলিটি নেচাৰ একাউণ্ট যদি কমি যায় কি হয় ডেবিট ক্লিয়াৰ ডেবিট এতিয়া ডেবিট কিমান হ'ব আমাৰ লাইবিলিটি কিমান কমিলে আমাৰ এইটো আগত কিমান আছিল না আগত 100 আছিল 100 আছিল 100 ৰ পৰা 20 টকা ইয়াত দিলোঁ তো 20 টকা ইয়াত কমিলে এণ্ড ইয়াত 80 দিলোঁ তাৰমানে টোটেল কিমান কমিলে আমাৰ 100 কমিলে মানে চোৱা আগত আমাৰ ইয়াত টেকেলি আছিল 80 20 টকাটা আমি ইয়াত আকৌ লেভেল কৰাৰ কাৰণে আমি লগাই দিলোঁ ক্লিয়াৰ তাৰমানে 20 rupees ইয়াত দিছোঁ এণ্ড পাৰ্টনাৰ দুটা পাৰ্টনাৰ আছিল আমাৰ দুটা পাৰ্টনাৰক 80 rupees দি দিলোঁ আমি ভাগ কৰি 40 তাৰমানে আমি টোটেল আমি কিমান ইয়াত ভাগ কৰিলোঁ আমি 100 তাৰমানে আমাৰ কি হ'ল IFF কিমান কমিলে 100 তো 100 rupees আমাৰ টেকেলি হ'ল ক্লিয়াৰ আচ্ছা IFF লাইবিলিটি নেচাৰ একাউণ্ট লাইবিলিটি কমিলে আমাৰ ডেবিট এণ্ড 100 rupees ক্লিয়াৰ মানে টোটেল একাউণ্টটো লিখিব লাগিব yes এটা চোৱা এতিয়া আমি যদি ইয়াত জাৰ্নি এন্ট্ৰি বনাও ন আমাৰ চোৱা কি হ'ব আমি আগত ডেবিট কৰি লিখো জাৰ্নি এন্ট্ৰি তো ডেবিটবোৰ কি আছে আগত IFF লিখিম আমি IFF ডেবিট IFF ডেবিট কিমান এমাউণ্ট IFF কিমান কমিলে 100 yes তাৰপিছত এতিয়া ইনভেষ্টমেণ্ট কিমান কমিলে 20 কমিলে ৰাইট আৰু তাৰপিছত x আৰু y যোনটো আছে ইহঁতে কিমান পালে 40 and 40 right তো চোৱা আমাৰ ইয়াত তলটো ক্ৰেডিট 100 ওপৰ ডেবিট 100 আমাৰ এইটো টেলি হ'ব তাৰমানে এইটো আমাৰ মানে এন্ট্ৰিটো ৰাইট হৈছে ওকে বুজিলা তো হেনেকে মানে কৰোঁ এইটোতো জাষ্ট মই ক'ব বুজালোঁ ইমান বুজি পেলাই নাপাব ইমান জানো বাট এইখিনি বুজাম আৰু ভালছে ওকে পিছত তোমালোক বুজিলা নাই এইটো কোৱা ক্লিয়াৰ আছে এইটো এতিয়া চোৱা নেক্সট কেছত কি হ'ব চোৱা আচ্ছা এইটো মই জাষ্ট এনেই ক'লোঁ আপুনি এইটো বুজাই নাই চাব গ'লে সেইটোতো এইটো নহয় ন yes এইটো নহয় এইটো এনে ৱৰ্কিং নট হে yes মইতো জাষ্ট এনেই ৰাফ কৰা বুজালোঁ কনসেপ্ট আপুনি যে এটা কোৱেশ্চন দিছিলে এই কোৱেশ্চনটো মই কৰা আছে এই কোৱেশ্চন মই পাইলটছ চাব এটা কোৱেশ্চনটো চোৱা
এই কোশ্চেনটো কি হৈছে চাবা দেই এবাৰ नहीं है ये वर्किंग है IFF আৰু WCRS হৈছে চাল বস্তু বুজিবলৈও ভাল ইয়েস মই বুজিবলৈ ভাল কেটা হৈছে হেল্ল' টাইম কিমান 7টা বাজিলে আৰু 1 মিনিট 2 মিনিট আছে 7:05 ওকে কালি বা হেৰি ৰাতিপুৱা আহিব ইয়াত চোৱা And me? এটা চোৱা চাই যোৱা জলদিকে ওকে চাই যোৱা কৈছো ইয়াত চোৱা IFF কিমান আছে আমাৰ 30,000 ওকে ইনভেষ্টমেন্ট কিমান আছে আমাৰ 5,000 এটা আমাৰ ইয়াতো কেছ 1ত আমাৰ একো এডিশনাল ইনফৰমেশন দিয়া নাই মানে এডজাস্টমেন্ট একো দিয়া নাই নাইবা এইটো হ'ব নাইবা মাৰ্কেট ভ্যালু ডাইৰেক্ট 5,000 বুলি 5 লাখ বুলি দিলে মানে এতিয়া মাৰ্কেট ভ্যালু কিমান আছে আমাৰ 5 লাখ মানে আমি কিনছিলো 5 লাখ আমাৰ আছেও 5 লাখ ঠিক আছে তাৰমানে চোৱা আমাৰ ইয়াত টেগিলিট কিমান টকা আছিল 30,000 আছিল ৰাইট এতিয়া 30,000 পৰা কিবা এটা গ'ল নেকি কজ আমাৰ মাৰ্কেট ভ্যালু আগত কিমান আছিল আগত আছিল 500k এতিয়াও 500k আছে ৰাইট তুমি কো লেভেল কৰাৰ কাৰণে একো খৰচ কৰিব নালাগে ওকে তাৰমানে আমাৰ ইয়াত ইনভেষ্টমেন্ট কমিছে নাই কত ইনভেষ্টমেন্ট একাউণ্ট ইয়াত এফেক্ট নহব তো ইয়াত কি একাউণ্ট এফেক্ট হ'ব চোৱা এই যে 30,000 rupees টো এটা কাক দি দিম আমি পাৰ্টনাৰছক দি দিম তো ওল্ড ৰেশিও আমি পাৰ্টনাৰক দি দিম তো ওল্ড ৰেশিও কি আছে লাইবিলিটি হ'ব yes old 1:1 no old sure equal so 15k and 15k আমি দি দিলো এটা চোৱা ইয়াত একাউণ্ট এফেক্টেড কি কি হৈছে চোৱা একাউণ্ট এফেক্টেড কি হৈছে X capital account yes এটা x capital account হ'ব Y capital account y capital account আৰু old ratio হ'ব আচ্ছা বাৰু ৰবা এই দুটা একাউণ্ট কি হৈছে আমাৰ চোৱা আমাৰ ক্যাপিটাল লেজাৰ একাউণ্ট এটা আমি দি দিছো এতিয়া ওকে এই বাকি থকা পইচাটো আমি দি দিছো দেহেৰক এটা দেহেৰক দি দিলে কি হ'ব তাৰ ক্যাপিটাল একাউণ্ট বাঢ়ি যাব 15,000 বুজাব দে ক্যাপিটাল বাঢ়ি যাব ক্লিয়াৰ তো ক্যাপিটাল যদি বাঢ়ে কি হ'ব ক্ৰেডিট এণ্ড ইয়াৰ ক্ৰেডিট হল আৰু চোৱা এতিয়া আমাৰ কি হৈছে এই IFF টো গোটে খালি হৈ গৈছে ন এতিয়া আমি যদি গোটেইখিনি ডিস্ট্ৰিবিউট কৰিলো ইহঁতক তাহলে আমাৰ খালি হৈ গ'ল ন গোটেইখিনি তোৰ ডেবিট হ'ব yes তো এতিয়া 30,000 টো কি কৰিম আমি ডেবিট নহয় ৰবা IFF এখন স্টেপ বাই চাওচোন IFF কি নেচাৰ একাউণ্ট হয় লাইবিলিটি নেচাৰ একাউণ্ট লাইবিলিটি কি হৈছে কমি গৈছে আমাৰ ৰাইট একাউণ্টটো কমি গৈছে ন টেকেলটো নাকিয়া হৈছে কমি গ'লে কি হ'ব আমাৰ ডেবিট হ'ব কিমান ডেবিট বুলিয়ে কৈছিলে সেইটোৱে কৈছিলে বাট মই কি ক'লো ষ্টেপ ৱাইজ যোৱা ন তোমালোক ডাইৰেক্ট জাম্প কিয় কৰা মইতো আজিকালিও নহয় বুলি ক'লে মই নহয় বুলি কোৱা নাই মই ক'লো যে ষ্টেপ ৱাইজ বুজিলা তো ষ্টেপ ৱাইজ গ'লে মানে কেতিয়াও ভুল নহয় যিমান মানে জলদি কৰি দিবা যে মই এনসাৰ কম তেতিয়া না সব ভুল হৈ যাব মই আনসাৰ কৰিলো অলৰেডি জানো তুমি সেইটো চালা সেইটো চোৱা নাই নোচোৱাকে জানো নোচোৱাই কৰিলা জানো ইয়াত চোৱা ইয়াত কি আছে x কিমান যাব 15,000 and ইয়াত y কিমান যাব 15,000 আৰু গোটেইটো কমিলে কিমান 30,000 হৈ গ'ল তো এইটো হৈ গ'ল আমাৰ ফাৰ্ষ্ট এন্ট্ৰি ক্লিয়াৰ আচ্ছা এইটো কোনোবা ফটো মাৰা জলদি কেলে লিখি ল নো তলৰ ফটো মাৰা জলদি কেলে আৰু দুটা কেছ কৰাব আছে Hi. গোটেইটো মাৰিম নি গোটেইটো মাৰা জলদি গ্ৰুপত দিলো গ্ৰুপত দি এতিয়া চোৱা নেক্সট একাউণ্টটো কি হৈছে গ্ৰুপতটো আপুনি দিব নোৱাৰাই কৰি দিছে কি দৰকাৰ নাই হা দিব নোৱাৰা কৰি দিছে গ্ৰুপত মই কৈ দিম আৰু সেইটো অন ইয়াত চোৱা মানে গ্ৰুপত কোনোবাই যদি কৈ দিয়ে ন আজি নেযাওঁ বুলি তেতিয়া ন মানে গোটেই এনভাইৰনমেণ্টটো বেয়া হৈ যায় है अगर पर्सनली मैसेज कर लिया तो পাৰ্চনেলি মেছেজ কেটো একো চিনি হ'ব সেইটো কাৰণে মই মানে কৰিলোঁ গোটেইখিনি গ্ৰুপত মানে ইংলিছ গ্ৰুপত এনেকৈ হৈছে মানে কোনোবা এজন যদি কৈ দিয়ে ন যে আজি ছাৰ নেযাওঁ বুলি তেতিয়া ন মই চাওঁ যে ষ্টুডেণ্টছবোৰ নাহে আৰু চবৰে বেমাৰ গা বেয়া হৈ যায় লগালগ বিং কি হ'ব তলত বিং IFR ডিষ্ট্ৰিবিউটৰ IFF ডিষ্ট্ৰিবিউটৰ তোমালোকক এড কৰি দিম তোমাৰ নম্বৰটো এটা হেৰি দি দিয়া ন লিখি নাইবা তুমি দি দিয়া তুমি শ্বেয়াৰ কৰি দিয়া মোক আচ্ছা কেছবোৰ কি আছে চোৱা
লিখিম নেকি না আচ্ছা কেসটো কি আছে জলদি কি চাই দিও আমি 4,82,000 4,82,000 রাইট আমার মানে মার্কেট ভ্যালু কি আছে আমার মার্কেট ভ্যালু is equals to 4,80,000 4,80,000 এটা সব 4,80,000 আছে 82 ওকে তার মানে কি হচ্ছে এবার একদম আগৰ নিচিনাই জাস্ট অলপ বেলেগ বেলেগ হ'ব কেছ সব আইলে 7 টাকা एक কালারে हो जाएगा ফটো মান মার্কেট আমি পারচেজ কিমান কৰিছিল আমি 500k ওকে মার্কেট ভ্যালু কিমান হ'ব এটা মোক শিকাবা না মোক কনফিউজ হৈ যাও জিরো কিটা আচ্ছা ওয়েট করেন 482 কে হ'ব রাইট তার মানে আমার কিমান মাইনাস হল কোৱাচোন এবাৰ 18k 18k কমিলে তো 18k আমি ক'ব লম এইটো আই ৰিজাল্ট ক'ব লম রাইট তো ইয়াৰ পৰা আমি 18k টো ইয়াত লৈ ললো হয় ৰিজাল্ট নহয় দিস ইজ রিজাল্ট এটা বনোৱা দিছো তো 30,000 ৰিজাল্ট মই ইয়াত লৈ ললো লৈ ললো তো 30,000 আছিল তে কিমান হ'ব ইয়াত 12,000 মানে right এই 12,000 টো কি কৰে আমি ডিস্ট্রিবিউট কৰি দিম কাক x আৰু y হল and কি ৰেশিও all ৰেশিও আৰু all ৰেশিও আমাৰ কিছু কিমান 1:1 তাৰ মানে 6,000 ই হ'ব 6,000 ই হ'ব कितना बजे जाएगा right right 15 मिनट তাৰ মানে আমাৰ ক্যাপিটাল একাউন্ট কিমান কিমান বাঢ়িছে চোৱা এবাৰ ক্যাপিটাল একাউন্ট কিমান কিমান বাঢ়িছে বাঢ়িছে ন ক্যাপিটাল একাউন্ট টোটাল তো কিমান বাঢ়িছে 6,000 বাঢ়িছে 6k বাঢ়িছে ৰাইট আইএফএফ আমাৰ কিমান কমি গৈছে গোটেইটো আইএফএফ গোটেইটো কমিছে আমাৰ 30k কমিছে ৰাইট 30k কমিছে আৰু কি হৈছে চোৱা এটা বস্তু এডিশনাল পইণ্ট আমাৰ ইনভেষ্টমেন্ট যোনটো আছে সেইটো কমি গ'ল ৰাইট অলপ দেৰি আগত যে কৈ আছিলোঁ মই ইনভেষ্টমেন্ট এইটো আমাৰ কি হৈ গ'ল যোনটো এছেট নেচাৰ একাউণ্ট সেইটো কমি গ'ল আমাৰ ইনভেষ্টমেন্ট কমি গ'লে ট্ৰেড হয় কিমান কমিলে ইনভেষ্টমেন্ট 18,000 হয়নে তাৰমানে আইএফএফটো আমি সেমে থাকিব x আৰু y ক আমি কিমান কিমান দিলো 6k দিলো তো আই 6k and 6k ইয়াত আহিব তাৰমানে ইয়াত যদি 30k ইয়াত যদি 12k তাৰমানে আমাৰ ট্ৰেডত কি আহিলে এটা 18k বেলেন্স আহিব এনে 18k বেলেন্সটো কি হ'ব এইটো যোনটো ইয়াৰ পৰা যে আপুনি Investment. ইনভেষ্টমেন্ট বুজিলা সলভ হৈ যাব ইহঁতৰ প্ৰব্লেম নহ'ব ন ৰাতিপুৱা আৰু দুজন যে আহিব বুলি কৈছে হ'ব বাৰু হ'লেতো মই ৰাতিপুৱা কৰিম নেকি মোৰ প্ৰব্লেম ৰাতিপুৱা এইকেইদিন হৈ যাব কিন্তু এইটো সময়তে হ'ব চাওঁ মই চাই মই ৰাতিপুৱাই কৰি দিওঁ আই গেছ এতিয়া এইকেইদিন পাৰিম বাৰু क्या 6 बजे 5 बजे আৰু ৰাস্তা যে বেয়া হৈ যায় আচ্ছা আচ্ছা তাৰমানে মই ইভিনিং টাইমটো অলপ হেৰি কৰিব লাগিব কিমান 5:30 5:30 পৰা কোৱালিটিশ্যনটো 7 তাৰিখে কৰালে ৰ'বৰ কাম কিমান 7:45 মান হা হা ফলাচল থাকে হা বুজিলোঁ মই এতিয়া माथा এই সেইটো এবটো এব ডিস্ট্রিবিউট বিং ডিস্ট্রিক্ট মার্জিন এইটো লিখা আৰু হৈ যাব আপোনাৰ নামটো আয়ুষ তোৰ এনে কোৱাচোন কোনটো টাইমত তোমালোকৰ মানে ভাল হ'ব ৰাতিপুৱা কি হেৰি কৰিব নোৱাৰা নেকি 7:45 মানত জাষ্ট কৈছোঁ পিছৰ কথা এইকেইদিনতো মই 7টাতে কৰাম ন পিছৰ কথা কৈছোঁ স্কুল যাব লাগিব মানে মই এইটো ক'ব বিচাৰিছোঁ যেনেকৈ চোৱা 8:40 হেৰি 7:30 নাইবা 7:45 পৰা যদি 8:45 লৈকে বা 8:30 লৈকে যদি মোক কৰাই দিয়ে অ'কে তেতিয়াহ'লে ডাইৰেক্ট স্কুল যাবই পাৰিব ইয়াৰ পৰা স্কুললৈ কিমান মিনিট লাগিব 10 মিনিটছ 15 মিনিটছ লাগিব তো সেনেকৈও কৰিব পাৰা মানে আগৰ বেচটো মোৰ এনেকৈ কৰিছোঁ ৰাতিপুৱা এনেকৈ কৰিছোঁ চোৱা তোমালোকৰ কি হয় অঁ সেনেকৈ আৰু নাইবা সেই ইভিনিং টাইমিং যোনটো আছে ইভিনিং টাইমিংটো মোৰ 5:30
5:30 বা হৈছে ওকে মানে 5:30 বা 5:15 মানত মই কৰিব এই পাৰিম আনটোতে তুই জানা আনে দেখো সেনেকৈ পাতি মেলি তোমালোক মোক জনাব এটা মই ক'লো 5:15 নাইবা এটা ক'লো ৰাতিপুৱাৰ টাইম আমাক চাব সোনকালে ওলাই আহিব যোনে আহিব তাক জলদিকে আহিব বাৰু আৰু প'ষ্ট বহুত যাব ফেচবুক মই নবনাওঁ হ্যাঁ নহয় ঠিক আছে ঠিক আছে